নিযুক্তিপত্ৰ সংগ্ৰহ কৰিবলৈ অহা মোৰ অতিকে মৰমৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু তেখেতসকলৰ পিতৃ মাতৃ আৰু অভিভাৱকসকল আজিৰ দিনটো আমাৰ সকলোৰে বাবে এটা আনন্দৰ দিন। মই যোৱা এটা মাহত যতে মিটিঙলৈকে গৈছো মোক লৰাবিলাকে সোধে যে মামা এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিব আৰু মই কৈ আছিলো যে নহয় আমি ডিসেম্বৰৰ ভিতৰতে দিম, নৱেম্বৰত দিম। আজি আমাৰ এই দিনটো আহি পৰিলে। মই সকলো যুৱক যুৱতীক আজি ইয়াত নিৰ্বাচিত সকলো যুৱক যুৱতীক মই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছো। আমি এই পৰ্যায়ত আহিবৰ কাৰণে বহু কষ্ট কৰিছো। ৰাতিপুৱা উঠিছো, দৌৰিছো, কষ্ট কৰিছো। কিমান দিনৰ পৰা দৌৰা প্ৰেক্টিছ কৰি আছিলো? 3 বছৰ কোনে কোনে প্ৰেক্টিছ কৰি আছিলে? বাপৰে। আৰু 2 বছৰ? ঠিক আছে। আৰু অকল 1 বছৰ প্ৰেক্টিছ কৰি কোনে কোনে পালে? হাত দাঙকচোন। তাৰমানে 3 বছৰ সবে কষ্ট কৰিছে, হয় নে নহয়? আজি 3 বছৰৰ পিছত অলপ সময় পিছতে আমি এপইণ্টমেণ্ট লেটাৰ পাম। মনটো কেনেকুৱা লাগি আছে? কাৰ সবচে ভাল লাগি আছে মনটো? সবৰে। আজি আমাৰ কাৰণে সঁচাকৈ এটা আনন্দৰ দিন। আজি আমি 156 গৰাকী প্ৰাৰ্থীক পুলিচত উপ পৰিদৰ্শক হিচাপে নিযুক্তি দিম আৰু 5410 গৰাকী প্ৰাৰ্থীক আমি কনিষ্টবলৰ চাকৰিত আমি নিযুক্তি দিম। ইয়াতে UB 1571 আৰু AB 2171 অৰ্থাৎ দুইটা লগ লাগিলে আমাৰ 5410 গৰাকী আৰু ইয়াৰ লগতে 252 গৰাকী প্ৰাৰ্থী আমাৰ গৃহ বিভাগৰ বিভিন্ন পদত, চতুৰ্থ বৰ্গৰ পদত আমি নিযুক্তি অলপ সময় পিছতে দিবৰ বাবে সক্ষম হ'ম। অসম পুলিচত চাকৰি আৰু ইয়াৰ নিযুক্তি প্ৰক্ৰিয়া এটা সময় আছিল যেতিয়া পুলিচত চাকৰি এটা পাম বুলি কাৰোবাৰ লগত চিনাকি হ'ব লাগিব, নহলে টকা পইচা আমি যোগাৰ কৰিব লাগিব। আজি আমি টকা পইচাও দিব নালাগে, কাৰো লগত চিনাকিও হ'ব নালাগে, মাত্ৰ আমি কষ্ট আৰু পৰিশ্ৰম কৰিব লাগে। আজি এই 5000 ল'ৰা ছোৱালী আমাৰ মাজত উপস্থিত আছে। ই আমাক কি বুজাইছে যে আমাৰ অসমত চৰকাৰী চাকৰি পাবৰ কাৰণে কাকো 1 টকাও ঘোষ দিব নালাগে। লাগে নেকি? কোনোবাই 1 টকাও দিছে নেকি চাকৰিৰ কাৰণে? আজি আমি সকলোৱে 3 বছৰ কষ্ট কৰাৰ পিছত মেৰিটত আৰু কষ্ট আৰু পৰিশ্ৰমৰ ফল হিচাপে আজি আমি চৰকাৰী চাকৰি পাবলৈ সক্ষম হলো। 5 বছৰ আগতে, 10 বছৰ আগতে আমি কোনেও পৰিশ্ৰম কৰি চৰকাৰী চাকৰি নললোহেঁতেন। আমি কোনোবা বিষয়া, কোনোবা নেতা বা কাৰোবাৰ জৰিয়তে চৰকাৰী চাকৰি এটা পাবৰ বাবে চেষ্টা কৰিলোহেঁতেন।
মাজত মানুহ থাকিলেহেঁতেন, কাৰোবাৰ মাটি বন্ধক দিব লাগিলেহেঁতেন, কোনোবাই মাটি বিক্ৰী কৰিবলগীয়া হ'লহেঁতেন, 10 জনে চাকৰি পালেহেঁতেন, 100 জনৰ পইচা মাজৰ মানুহে খাই পৰিয়ালটোক ধ্বংসৰ মুখলৈ লৈ গ'লহেঁতেন। আজি আমাৰ ৰাজ্যত এটা সম্পূৰ্ণ বেলেগ পৰিৱেশৰ সৃষ্টি হৈছে। যোৱা ইলেকশ্যনৰ আগতে মই যেতিয়া অসমৰ প্ৰান্তে প্ৰান্তে ইলেকশ্যনৰ মিটিঙত গৈছিলোঁ, মই এটা কথা দেখা পাইছিলোঁ যে আমাৰ যুৱ শক্তিৰ মাজত এটা হতাশাৰ বাতাবৰণ আছে। চৰকাৰী চাকৰি পাবৰ কাৰণে টকা লাগে, পঢ়ি লাভ কি হ'ব, ভাল ৰাস্তাত থাকিলে লাভ কি হ'ব, এই কথা চিন্তা কৰি বহু যুৱক যুৱতী বিপথে পৰিচালিত হৈছিলে। কোনোবাই ড্ৰাগছ আৰু মদৰ প্ৰতি আসক্তি হৈছিলে, কোনোবাই জীৱনত একো নহ'ব বুলি কৰ্ণাটক অন্ধ্ৰ প্ৰদেশত সিকিউৰিটি গাৰ্ডৰ কাম কৰিবলৈ আমাৰ অসমৰ পৰা গুচি গৈছিলে। মই লক্ষ্য কৰিছিলোঁ যে আমাৰ যুৱক যুৱতীৰ মাজত থকা হতাশাৰ বাতাবৰণ যদি আমি আঁতৰাব নোৱাৰোঁ, আমাৰ ৰাজ্যখনে এটা গভীৰ হতাশাৰ বাতাবৰণলৈ আগবাঢ়ি গৈ থাকিব। ইয়াৰ মাজতে হতাশগ্ৰস্ত হৈ কিছু ল'ৰা ছোৱালীয়ে আলফাটো যোগদান কৰিছিলে। বিভিন্ন সংগঠন আৰু সামাজিকভাৱে আমি সমাজে ভাল নোপোৱা কামবিলাকৰ লগতো জড়িত হৈ পৰিছিলে। ইলেকশ্যনৰ সময়ত মই মোৰ কোনো সতীৰ্থৰ লগত আলোচনা নকৰাকৈ এইবিলাক দেখি মই ঘোষণা কৰিছিলোঁ যে আমাৰ চৰকাৰ আহিলে আমি 1 লাখ চৰকাৰী চাকৰি দিম, 2 লাখ ল'ৰা ছোৱালীক আত্মসংস্থাপনৰ সুবিধা দিম। যেতিয়া 1 লাখ চৰকাৰী চাকৰিৰ কথা মই কৈছিলোঁ, আমাৰ অসমত বিৰোধী পক্ষৰ পৰা আৰম্ভ কৰি সাংবাদিকৰ পৰা আৰম্ভ কৰি আমাৰ দলৰ ভিতৰতো আলোচনা হৈছিল যে এইবাৰ হিমন্ত বিশ্ব শৰ্মা ফচি যাব, কাৰণ 1 লাখ চাকৰি ক'ৰ পৰা দিব, 1 লাখ চাকৰি কেনেকৈ দিব, আৰু যদি 1 লাখ নহয় 20,000 চাকৰিও যদি দিব খোজে, চাৰিওফালে দুৰ্নীতি হ'ব, টকা পইচাৰ বজাৰ হ'ব, আৰু চৰকাৰখন ৰাইজৰ মাজত অপ্ৰিয় হৈ পৰিব। চৰকাৰ গঠন হ'ল, অসমৰ মুখ্যমন্ত্ৰীৰ মই দায়িত্ব ল'লোঁ। প্ৰথম দিনাখনেই আমি কেবিনেটত আলোচনা কৰিলোঁ যে আমি 1 লাখ চৰকাৰী চাকৰি দিব লাগিব। তেতিয়া ৰাজ্যৰ মুখ্য সচিব আৰু আন সকলোৱে মোক ক'লে যে ছাৰ 1 লাখ পোষ্ট আমাৰ মাজত নাই, আমি 1 লাখ দৰমহা কেনেকৈ দিম, আৰু 1 লাখ ল'ৰা ছোৱালী যদি আমি চাকৰি সৃষ্টি কৰোঁ, তেতিয়াহ'লে আন উন্নয়নমূলক কাম কৰিবৰ কাৰণে আমাৰ হাতত কোনো টকা পইচা নাথাকিব। মই কৈছিলোঁ যে আমি চেষ্টা কৰোঁ, আমি আগুৱাই যাওঁ, লাহে লাহে আমি আগুৱাই গৈ থাকোঁ, আৰু আমি যিমান দূৰলৈকে যাব পাৰোঁ
আমি যাবৰ বাবে আমি চেষ্টা কৰিম মই তেওঁলোকক কৈছিলো যে পুলিচত ভ্যাকেন্সি থাকিব নালাগে পুলিচক আমি জিৰো ভ্যাকেন্সি তাৰ মানে প্ৰত্যেক বছৰত যিমান পদ খালী হ'ব সেই বছৰতে আমি নিযুক্তিৰ ব্যৱস্থা কৰিব লাগিব এডুকেশ্যন ডিপাৰ্টমেণ্টত ভ্যাকেন্সি থাকিব নালাগিব হেলথ ডিপাৰ্টমেণ্টত ভ্যাকেন্সি থাকিব নালাগিব আৰু মই পুলিচক কৈছিলো যে নতুনকৈ 4টা কমান্ডো ব্যাটালিয়ন কৰক এটা ফৰেষ্ট ব্যাটালিয়ন কৰক কাৰণ অসমত আৰক্ষীৰ প্ৰয়োজন আছে CRP BSF আনি আমি অসমত আইন শৃংখলা ৰক্ষা কৰাতকৈ আমাৰ নিজৰ লৰা ছোৱালীক আমি পুলিচত লৈ যাম আৰু তেওঁলোকৰ জৰিয়তে আমি আইন শৃংখলা ৰক্ষা কৰিম লগতে মই তেতিয়া ডিজিপিক কৈছিলো যে যদি এবাৰ আমি নিকা নিযুক্তি দিব পাৰো লৰা ছোৱালী বিলাকে দৌৰিব আৰম্ভ কৰিব পৰিশ্ৰম আৰম্ভ কৰিব আৰু অসম পুলিচৰ লগে লগে আমাৰ লৰা ছোৱালীয়ে CRP BSF সেনা বাহিনী অগ্নিবীৰৰ বাবেও নিজক সাজু কৰিব আজি আমাৰ ৰাজ্যৰ চাৰিওফালে আমি দেখা পাওঁ যে আমাৰ যুৱক যুৱতী সকলে পৰিশ্ৰম কৰিছে কোনোবাই অসম পুলিচত গৈছে কোনোবাই CRPত গৈছে কোনোবাই CISFত গৈছে আৰু লাহে লাহে সেনা বাহিনীটো আমাৰ জোৱানৰ সংখ্যা বৃদ্ধি হৈছে বিধানসভাত আমাৰ বিৰোধী সকলে মোক উপলুঙা কৰিছিল যে 1 লাখ চাকৰি হলে নাম ঠিকনাবোৰ আপুনি আমাক দিব মই মনতে ভাবিছিলো যে 2021 চনত 22 চনত মোক আপোনালোকে উপলুঙা কৰিব কিন্তু 2025 চন 26 চন পাওঁতে আপোনালোকে এই কথাবোৰ পাহৰি যাব আজি মই গৌৰৱেৰে সৈতে ক'ব খোজো যে আমি 1 লাখ চাকৰি দিম বুলি কৈছিলো এতিয়ালৈকে আমি 1,35,000 লৰা ছোৱালীক আমি চাকৰি দিলো আৰু আজি এই 5,000 চাকৰি যোগ হৈ যোৱাৰ লগে লগে চাকৰি 1,40,000 পাৰ হ'বগৈ আৰু আজি আমি গৌৰৱেৰে সৈতে ক'ব পাৰো যে ভাৰতৰ ভিতৰত অসম এনেকুৱা এখন ৰাজ্য য'ত চাকৰি পাবলৈ 1 টকাও কাকো ঘোষ দিব নালাগে তামোল পান এখনো খুৱাব নালাগে মাত্ৰ পৰিশ্ৰম আৰু কষ্টৰ মাজেৰে আজি আমি চৰকাৰী চাকৰি পাব পাৰো আৰক্ষীৰ পৰা মেজিষ্ট্ৰেটলৈ আৰক্ষীৰ পৰা শিক্ষকলৈ আৰক্ষীৰ পৰা কৃষি বিষয়া ডক্টৰলৈ চৰকাৰী চাকৰিৰ নামত আমি এটকাও কাকো ঘোষ দিব নালাগে আজি আমি চাকৰি পাইছো আজি আমি চাকৰি পোৱা যুৱকসকল যুৱতীসকল আমাক দেখা পায় আৰু আন 10 জনে পৰিশ্ৰম কৰিবলৈ শিকিব কেইটামান দিন আগত মই ক্ষেত্ৰীলৈ গৈছিলো ইয়াত আছে 2জন লৰাই পুলিচত চাকৰি পাইছে আৰু 15 জনক দৌৰুৱা প্ৰেক্টিছ কৰাই আছে যে অহাবাৰ বাকি সকলেও পাব লাগিব তাৰ মানে আমাৰ গাঁৱৰ সফল প্ৰাৰ্থীসকলে আজি 10 জন লৰাক অনুপ্ৰাণিত কৰিব পাৰে আপোনালোক আজি এজন এজন আদৰ্শ যুৱক যুৱতীলৈ ৰূপান্তৰ হৈছে কাৰণ যোৱা 3 বছৰত
আপোনালোকৰ কোনেও মদ খাম তাক চিন্তা কৰা নাই, কোনেও বেয়া ৰাস্তাত যাম তাক চিন্তা কৰা নাই। ৰাতিপুৱা 4টা বজাতে টোপনিৰ পৰা উঠি মাত্ৰ ফিল্ডত দৌৰি আছে যে আমি পুলিচত চাকৰি এটা পাব লাগিব। আমাৰ গাঁৱৰ পৰিৱেশবিলাক ভাল হৈছে। এতিয়া গাঁৱত গ'লে মোক ল'ৰা ছোৱালীয়ে কয়, গুৱাহাটীৰ পৰা আমি অনুভৱ কৰিব নোৱাৰো গাঁৱৰ সমাজত অহা পৰিৱৰ্তন। মোক ল'ৰা ছোৱালীয়ে কয়, মামা ষ্টেডিয়াম লাগে। মই সুধো, তই বাবা খেলিবি নেকি? বোলে নহয় মামা, পুলিচৰ কাৰণে দৌৰিব আমাক ষ্টেডিয়াম লাগে। আজি গাঁৱত আমাৰ বিশ্বাস এটা নতুন পৰম্পৰালৈ পৰিণত হৈছে। অসমত এতিয়া কোনেও ভাবিব নোৱাৰে যে চাকৰিৰ কাৰণে মামা থাকালৈকে কোনোবাই 1 টকা ল'ব আশা কৰিব। আজি এই পৰিৱৰ্তিত পৰিৱেশত আমি এখন নতুন অসমৰ সপোন দেখো। মই ৰাজ্যৰ মুখ্য সচিব আৰু সঞ্চালক প্ৰধান ডাঙৰীয়া ইয়াত উপস্থিত আছে। এতিয়াও আমি দেখা 2-এটা সমস্যাৰ কথা মই অৱগত কৰিব খোজো। আমি যেতিয়া বিনামূলীয়া পৰিশ্ৰম কষ্টৰ মাজেৰে ল'ৰা ছোৱালীবিলাকক চৰকাৰী চাকৰিত পঠাই দিওঁ, ট্ৰেজাৰীলৈকে গৈ NPSৰ নম্বৰটো ল'বৰ কাৰণে তেওঁলোকে ঘোষ দিব লাগে। 200, 250, 300, 400 টকা ঘোষ দিব লাগে। প্ৰথম দৰমহাটো ল'বৰ কাৰণে তেওঁলোকে কাৰোবাক 2 টকা ঘোষ দিব লাগে। মই আমাৰ প্ৰত্যেকজন ল'ৰা ছোৱালীক অনুৰোধ কৰিম, আমি 1 টকা দি চাকৰি পোৱা নাই আৰু আগলৈও কাকো 1 টকাও আমি ঘোষ নিদিওঁ। আৰু কোনোবাই যদি 1 টকাও ল'ব খোজে আপোনালোকে মোক জনাব আৰু আমি নিশ্চিত কৰিম DGP চিফ সেক্ৰেটাৰী সকলোৱে যে চাকৰি লোৱাৰ আগতো পইচা দিয়া নাই, চাকৰি লোৱাৰ পিছতো আমি কাকো টকা নিদিওঁ। ই আমাৰ প্ৰতিজ্ঞা হ'ব লাগিব। পোষ্টিং দিওঁতেও আমি চেষ্টা কৰিছো যাতে আপোনালোকে ট্ৰেন্সফাৰ বিচাৰিবলগীয়া নহয়। হয় ঘৰৰ জিলাত, নহলে ঘৰৰ ওচৰৰ জিলাত আমি যিমান পাৰো চেষ্টা কৰিছো। 90 জনৰ চেষ্টাত আমি সফল হৈছো। 10 জনক আমি আজি কৰি হয়তো কৰিব পৰা নাই, কিন্তু কেইদিনমান পিছত আজিকালি আমি নতুন নিয়ম কৰিছো। চৰকাৰৰ চাকৰিৰ বদলীকৰণৰ সুবিধাৰ বাবেও আমি স্বাগত সতীৰ্থ বুলি এটা পোৰ্টেল কৰিছো, যাতে আমি নিজৰ ভিতৰতে ট্ৰান্সফাৰবোৰ কৰি থাকিব পাৰো, কাৰো ওচৰত যাব নালাগে। যোৱাবাৰ আমি একেদিনাই 16,000 ল'ৰা ছোৱালীৰ আমি ট্ৰান্সফাৰ পোষ্টিং কৰিছো। কোনো অফিচত যাবলগীয়া হোৱা নাই পোৰ্টেলৰ জৰিয়তে। এইবাৰো আমি পুলিচত চাকৰি দিওঁতে চেষ্টা কৰিছো যাতে ছোৱালীবিলাকেও হোম ডিষ্ট্ৰিক্ট পাওক, ল'ৰাবিলাকে হোম ডিষ্ট্ৰিক্ট নাপালেও কাষৰ জিলাখনত অন্তত চাকৰি পোৱাৰ সুবিধা পাওক। আমি চেষ্টা কৰিছো কাৰণ আমি এখন নতুন অসম বিচাৰো। আজি নতুন চাম আৰক্ষীৰ মই এটা কথা আজি ক'ব খোজো যে আমি যেতিয়া সমাজত থাকো আৰু গাঁৱৰ মানুহ সমাজৰ মানুহৰ লগত আমি কথা পাতি থাকো, মোক সকলোৱে কয় যে মামা ছাৰ নতুন পুলিচবিলাক বৰ ভাল, টকা পইচা একো নোখোজে। তাৰ মানে মই পুৰণা পুলিচবোৰ বেয়া বুলি ক'ব খোজা নাই, কিন্তু অন্তত নতুন SI, নতুন DSP, নতুন পুলিচৰ বিৰুদ্ধে অভিযোগ আজি এক প্ৰকাৰ নাই বুলি আমি ক'ব পাৰো, যিসকলে যোৱা 5 বছৰত নিযুক্তি পাইছে। আপোনালোকে চাব পুলিচৰ বিৰুদ্ধে লিখা
বাতৰিবিলাকো আজি কমি গৈছে আৰু এটা কথা সকলোৱে মনত ৰাখিব পুলিচৰ কাম দুখীয়াৰ বিৰুদ্ধে লাঠি চলোৱা নহয় পুলিচৰ কাম হৈছে অপৰাধীৰ পিঠিত দাণ্ডা চলোৱা অপৰাধীৰ পিঠিত দাণ্ডা চলোৱা দুখীয়া মানুহৰ নহয় আগত এছাম পুলিচ আছিল ৰিক্সালা পালে পিঠিত লাঠি মাৰে কিন্তু আমাৰ ইয়াত গোট খোৱা বহুতৰ দেউতাই নিজে ৰিক্সা চলায় আগতে বজাৰত তৰকাৰী বিক্ৰী কৰা মানুহজনক লাঠি চলায় আজি মই আপোনালোকক দেউতা মাক লৈ আহিব কিয় কৈছিলো কাৰণ আপোনালোকৰ দেউতাইও তৰকাৰী বিক্ৰী কৰে আজি বহুতে গাঁৱৰ খেতিয়কজন থানাত আহিলে বেয়া ব্যৱহাৰ কৰে আজি মই আপোনালোকৰ দেউতা মাক কিয় লৈ আহিব কৈছিলো কাৰণ আপোনালোকৰ দেউতা মায়ো খেতি কৰে আৰু বহুতে ঘৰৰ কাষৰ সবজি দোকানখনত গৈ 10 টকা 20 টকা 100 টকা খুজে আৰু দেউতাই ঘৰত গৈ কেনেকে দুখ কৰে তাক আপোনালোকে নিজে বুজে আজি আপোনালোকৰ দেউতাজন ইয়াত সাক্ষী হৈ আছে আমি কাৰ ঔৰসত জন্মিছো দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালত আজি অসমত মন্ত্ৰী এমএলএৰ খুলখালিয়াকে চাকৰি নাপায় আজি আমাৰ অসমত মন্ত্ৰী এমএলএ লৰা ছোৱালীয়ে চাকৰি নাপায় আজি আমাৰ অসমত ৰিক্সা চালকৰ লৰা তৰকাৰী বেপাৰী লৰা ঠেলা চালকৰ লৰা কৃষকৰ লৰাই আজি চৰকাৰী চাকৰি পায় আমাৰ দায়িত্ব যিখন সমাজৰ পৰা আহিছো যিখন সমাজৰ লগত দৰিদ্ৰতাৰ সৈতে যুঁজি 3 বছৰ কষ্ট কৰি